হেল্ল' গাইজ, গুড মৰ্ণিং। মাই ইউটিউব মিনি ব্লগ আজি আকৌ নতুনকৈ লৈ আহিছোঁ কিবা বেলেগ ৰেচিপি লৈ। আপোনালোকে চাই থাকিব মই কি বনাই আছোঁ। আজি কঢ়াইত পানী দি দিছোঁ, পানী গৰম, আৰু তাতে নিমখ অলপ দি দিছোঁ আৰু চাউলৰ গুড়িটো ঢালি দিছোঁ। চাউলৰ গুড়িটো অলপ আটাৰ নিচিনা সানি ল'ম। তাতে গেছৰ ওপৰতে ল' ফ্লেমত চাই থাকিব মই কি বনাই আছোঁ আপোনালোকে ৰেচিপিটো। আপোনালোকে প্লিজ মোক ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই মোক কমেণ্ট কৰিব কেনেকুৱা হৈছে মোৰ ৰেচিপিটো, লাইক কৰিব। আটাটো সানি ল'লোঁ, হৈ গৈছে সানা। এতিয়া মদক বনাম। কেনেকৈ বনাই আছোঁ আপুনি চাই থাকক। এতিয়া বস্তু গোল কৰি লৈছোঁ। গোল কৰি এতিয়া তাক আপোনাৰ ভিতৰেদি এইটো বাউলৰ নিচিনা কৰি ল'ম। বাউলৰ নিচিনা কৰি তাতে আপোনাৰ নাৰিকল ভৰাই দিম। নাৰিকলটো ভৰোৱাৰ পিছত আপোনাৰ ডেক্সিত আপোনাৰ অলপ পানী দি তাতে কটন কাপোৰ দি কেনে ওপৰত বান্ধি কেনে কটন কাপোৰটো বান্ধি তাৰ ওপৰত মদকটো দি দিম। মদকটো বইল হৈ যোৱাৰ পিছত গাখীৰত ডিপ কৰি ঢালি দিম। গাখীৰত ডিপ কৰি ঢলাৰ পিছত মদকটো আপোনাৰ অলমষ্ট ৰেডি হৈ যাব। তেতিয়া আপোনালোকে প্লেটত ছাৰ্ভ কৰি খাব পাৰিব। মানে কাজু পিষ্টা থাকিলে আপুনি সেইটোও ওপৰত ছাৰ্ভ কৰিব পাৰে। মোৰ কাজু পিষ্টা নাছিল বুলি মই কিচমিচ দি ছাৰ্ভ কৰিছোঁ। প্লিজ মোৰ লাইক এণ্ড কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাই বাই, গুড নাইট।